নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই মধুনাথ। আজি মই আপোনালোকৰ সন্মুখত লৈ আহিছোঁ শুক্ৰবাৰে জন্ম হোৱা জাতক জাতিকাবোৰনো কেনেকুৱা সেই বিষয়ে আজি আলোচনা কৰিম। তেওঁলোকৰ স্বভাৱ চৰিত্ৰ, দাম্পত্য জীৱন কেনেকুৱা হ'ব, শিশুকাল বৃদ্ধকাল কেনেকুৱা হয় সেই বিষয়ে আলোচনা কৰিম। শুনি থাকক। শুক্ৰবাৰে জন্ম হোৱা ব্যক্তিবিলাক কেনেকুৱা। এতিয়া আৰম্ভ কৰিছোঁ। কেনেকুৱা স্বভাৱৰ হয়। যিসকল জাতক জাতিকাৰ শুক্ৰবাৰে জন্ম হয় তেওঁলোক সাধাৰণতে অধ্যৱসায়ী, পৰিশ্ৰমী, স্থিৰ প্ৰতিজ্ঞ, সংগীতজ্ঞ আৰু কুটবুদ্ধি সম্পন্ন হয়। বিভিন্ন শিল্প, অভিনয়, কাব্য আৰু আনন্দপ্ৰিয়। এওঁলোকে আনন্দত থাকি ভাল পায়, অভিনয় কৰি ভাল পায়। নিজৰ ব্যক্তিত্বতকৈ সংগ আৰু পৰিৱেশৰ ওপৰত ভৱিষ্যত জীৱনৰ উন্নতি, অৱনতি আৰু সাফল্য বহুত নিৰ্ভৰ কৰে। এওঁলোকৰ নিজৰ যিখিনি ব্যক্তিত্ব আছে তাতকৈ সিহঁতৰ সংগ আছে, সংগ আৰু পৰিৱেশৰ ফলত তেওঁলোকৰ ভৱিষ্যত উন্নতি হ'ব নে অৱনতি হ'ব বা সফল হ'ব নে নাই তাৰ ওপৰত নিৰ্ভৰ কৰে। পোচাক পৰিচ্ছদ, আহাৰ বিহাৰ বেছি আসক্তি, অলস, কৰ্মবিমুখ, বিলাসী আৰু চৰিত্ৰহীন হ'ব পাৰে। যিবিলাক কৰ্ম অলপ পৰিশ্ৰমত সাফল্য আৰু কৃতিত্ব লাভ কৰে তেওঁলোকৰ শিশুকাল সুখে সন্তোষে পাৰ হয়। শুক্ৰবাৰে জন্ম হোৱা জাতক জাতিকাবোৰৰ শিশুকাল, সৰুকালটো সুখত পাৰ হয়। যৌৱন আৰু বৃদ্ধ বয়সত সংঘৰ্ষপূৰণ জীৱন কটাব লাগিব। দাম্পত্য জীৱন সুখৰ হয়। এওঁলোকৰ বিভিন্ন জাতিৰ, বিভিন্ন স্বভাৱৰ লোকৰ সৈতে বন্ধুত্ব হয়। সেই বন্ধুৰ ভিতৰত বেছিখিনিয়েই এওঁলোকক সহায় কৰিব। উপকৃত হোৱাৰ বাবে এওঁলোকৰ বহুতো বন্ধু থাকে। সকলো বন্ধুৱে এওঁলোকক সহায় কৰে। অসৎ বন্ধুও লগ হ'ব আৰু মাজে মাজে বিপদগ্ৰস্তও হ'ব পাৰে। এওঁলোকৰ অসৎ বন্ধু লগৰ ফলত সংগৰ দোষত বিঘাত মৰণ। অসৎ বন্ধুৰ কাৰণে এওঁলোকে বিপদত পৰিব পাৰে। যাৰ শুক্ৰবাৰে জন্ম তেওঁলোকৰ স্বাস্থ্য ভালে থাকিব। অতিৰিক্ত পৰিশ্ৰম আৰু ভাৱনা চিন্তাৰ বাবে পাৰিবাৰিক অশান্তি হ'ব পাৰে। তাৰ ফলত স্বাস্থ্যহানিও হ'ব পাৰে। এওঁলোক দীৰ্ঘায়ু হয়। শুক্ৰবাৰে জন্ম হোৱা জাতক জাতিকাবোৰনো কেনেকুৱা সেই বিষয়ে জানিলে এইখিনি ফলত এই ভিডিঅ'টোৰ দ্বাৰাই নিজেতো জানিলে আনৰ উপকাৰ হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল নটিফিকেশ্যন প্ৰেছ কৰি দবাই দিয়ক। আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।